নেৰেশ্যনৰ ওপৰত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। তো মই নেৰেশ্যনৰ ওপৰত আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কোনোবাই যদি সেই ভিডিঅ'কেইটা চোৱা নাই, ভিডিঅ'কেইটা চাই ল'ব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, পাৰ্ট ৱাইজ ভিডিঅ'কেইটা চাই ল'লে খুবেই কামত দিব। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো মই শিকাবলৈ ল'ম ইম্পাৰেটিভ চেণ্টেন্সৰ নেৰেশ্যন। ইম্পাৰেটিভ চেণ্টেন্সৰ নেৰেশ্যন কেনেকৈ কৰে। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ নিয়ম, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম। ইম্পাৰেটিভ চেণ্টেন্স কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰে তাৰ কেইবাটাও নিয়ম আছে, নিয়মকেইটা আলোচনা কৰিম। তো প্ৰথম হ'ল নাম্বাৰ 1, ৰিপৰ্টিং ভাৰ্বৰ সে বা সেটোৰ পৰিৱৰ্তে অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট, কমাণ্ড ব্যৱহাৰ কৰিব লাগিব। সে বা সেটোৰ পৰিৱৰ্তে কি ৰিপৰ্টিং ভাৰ্বৰ সে বা সেটোৰ পৰিৱৰ্তে অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট, কমাণ্ড লিখিব লাগিব। আৰু সেইট বা সেইটোৰ পৰিৱৰ্তে কি লিখিব লাগিব অৰ্ডাৰ্ড, এডভাইচড, ৰিকুৱেষ্টেড, কমাণ্ডেড আদি ব্যৱহাৰ কৰিব লাগিব। এতিয়া কথা হ'ল কেতিয়া আমি সে বা সেইটো বা সেইট বা সেইটোৰ পৰিৱৰ্তে কেতিয়া আমি অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট, কমাণ্ড এইবিলাক ব্যৱহাৰ কৰিম। যেতিয়া ৰিপৰ্টেড স্পীচটো মানে উদ্ধকমাত থকা বাক্যটো যেতিয়া কি থাকিব আদেশ কৰা বুজাব, আদেশ কৰা বুজালে তেতিয়া সে বা সেইটোৰ পৰিৱৰ্তে অৰ্ডাৰ লিখিব লাগিব। আৰু যদি সেইটো বা সেইটো থাকে তেন্তে অৰ্ডাৰতে লিখিব লাগিব। আৰু যদি উপদেশ দিয়া বুজায়, উদ্ধকমাত থকা বাক্যটো যদি উপদেশ দিয়া বুজায় তেন্তে কি সে বা সেইটোৰ পৰিৱৰ্তে এডভাইচ লিখিব লাগিব। আৰু সেইটো বা সেইটোৰ পৰিৱৰ্তে এডভাইচটো লিখিব লাগিব। আৰু যদি অনুৰোধ কৰা বুজায় তেন্তে সে বা সেইটোৰ পৰিৱৰ্তে ৰিকুৱেষ্ট লিখিব লাগিব। আৰু সেইটো বা সেইটোৰ পৰিৱৰ্তে ৰিকুৱেষ্টেড লিখিব লাগিব। আৰু যদি কমাণ্ড সেনাবাহিনীৰ ক্ষেত্ৰত আদেশ দিয়া বুজায় তেন্তে সে বা সেইটোৰ পৰিৱৰ্তে কমাণ্ড লিখিব লাগিব। আৰু সেইটো বা সেইটোৰ পৰিৱৰ্তে কমাণ্ডেড লিখিব লাগিব। তো এয়া আছিল প্ৰথম নিয়ম। তো দ্বিতীয় নিয়মলৈ আগবাঢ়িছোঁ। দ্বিতীয় নিয়মত দিয়া আছে, দ্বিতীয় নিয়মটোত হ'ল যে স্পীচ দুটাৰ মাজত টু ব্যৱহাৰ কৰিব লাগিব। স্পীচ দুটাৰ মাজত কি ব্যৱহাৰ কৰিব লাগিব টু ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত 3 নম্বৰ নিয়মটো হ'ল যে ডাইৰেক্ট নেৰেশ্যনৰ কমা তাৰপিছত উৰ্ধ কমা উঠাই দি কি দিব লাগিব ফুল ষ্টপ দিব লাগিব। তো এতিয়া এক্সাম্পললৈ আহিছোঁ। এক্সাম্পলত দিয়া আছে ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে যে he says to me clean the floor, he says to me clean the floor। তো clean the floor আদেশ কৰিছে, তো সেইকাৰণে কি হি লিখিলোঁ। তাৰপিছত সেৰ পৰিৱৰ্তে কি সে বা সেটোৰ পৰিৱৰ্তে কি লিখিব লাগিব অৰ্ডাৰ্ছ লিখিলোঁ। অৰ্ডাৰ সেৰ পৰিৱৰ্তে কি অৰ্ডাৰ, যিহেতু সিটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, সেইকাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত এছ বাই ইয়াত যোগ, মেইন ভাৰ্বৰ লগত এছ বাই ইয়াত যোগ হয়, সেইকাৰণে অৰ্ডাৰ্ছ হ'ল। তাৰপিছত মি লিখিলোঁ। তাৰপিছত স্পীচ দুটাৰ মাজত টু ব্যৱহাৰ কৰিলোঁ। তাৰপিছত বাকীখিনি ক্লিন দ্য ফ্ল'ৰ। তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে দ্য মেন ছেইড টু হাৰ স্পীক দ্য ট্ৰুথ। তো স্পীক দ্য ট্ৰুথটো কি আছে স্পীক দ্য ট্ৰুথ মানে সঁচা কথা ক'বা। মানুহজনে কাক কৈছিল হাৰক কৈছিল সঁচা কথা ক'বা। তো এইটো কি উপদেশ দিয়া বুজিছে, সেইকাৰণে কি দ্য মেন সেইটোৰ পৰিৱৰ্তে সেইটোৰ পৰিৱৰ্তে কি হ'ব সেইটোৰ পৰিৱৰ্তে অৰ্ডাৰটো নহ'ব, ইয়াত এডভাইচড হ'ব। যিহেতু উপদেশ দিয়া বুজিছে সেইকাৰণে সেইটোৰ পৰিৱৰ্তে কি হ'ব এডভাইচড হ'ব। এডভাইচড লিখিলোঁ। তাৰপিছত হাৰ লিখিলোঁ। তাৰপিছত টু লিখিলোঁ। তাৰপিছত স্পীক দ্য ট্ৰুথ। তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে 3 নম্বৰ এক্সাম্পলত দিয়া আছে 3 নম্বৰ এক্সাম্পলত আছে দ্য জেনাৰেল ছেইড টু হিজ ছলজাৰ্ছ মাৰ্চ অন। সেনাপতিজনে কাক কৈছিল তাৰ সৈন্যবাহিনী কৈছিল কি কৈছিল যে মাৰ্চ অন আগবাঢ়ি যোৱা। তো সেনাবাহিনীৰ ক্ষেত্ৰত আদেশ কৰা বুজালে কি ব্যৱহাৰ কৰা হয় ছেইডটোৰ পৰিৱৰ্তে কমাণ্ডেড ব্যৱহাৰ কৰা হয়। তো কি লিখিলোঁ দ্য জেনাৰেল লিখিলোঁ। তাৰপিছত ছেইডটোৰ পৰিৱৰ্তে কমাণ্ডেড লিখিলোঁ। তাৰপিছত হিজ ছলজাৰ্ছ লিখিলোঁ। তাৰপিছত স্পীচ দুটাৰ মাজত টু ব্যৱহাৰ কৰিলোঁ। তাৰপিছত মাৰ্চ অন লিখিলোঁ। তাৰপিছত নেক্সট এক্সাম্পললৈ গৈছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে ৰাজু ছেইড টু ৰীনা প্লিজ গিভ মি ইয়ৰ বুক ফৰ টুডে। ৰাজুৱে কাক কৈছিল ৰীনাক কৈছিল যে প্লিজ গিভ মি ইয়ৰ বুক ফৰ টুডে। ৰাজুৱে ৰীনাক কৈছিল যে অনুগ্ৰহ কৰি তোমাৰ কিতাপখন মোক আজিৰ বাবে দিয়া। তো কি হ'ব ৰাজু লিখিলোঁ। অনুৰোধ কৰা বুজিছে প্লিজ দি আৰম্ভ কৰা আছে আৰু কি অনুৰোধ কৰা বুজিছে যে অনুগ্ৰহ কৰি তোমাৰ কিতাপখন মোক আজিৰ বাবে দিয়া।
সেইকাৰণে কি সেইটোৰ পৰিৱৰ্তে কি লিখিলোঁ ৰিকুৱেষ্টেড লিখিলোঁ তাৰপিছত ৰিনা লিখিলোঁ তাৰপিছত টু ব্যৱহাৰ কৰিলোঁ এতিয়া প্লিজটো কিন্তু উঠি যাব ডাইৰেক্ট নেশ্যন যদি প্লিজ থাকে ইনডাইৰেক্ট নেশ্যন তো প্লিজৰ পৰিৱৰ্তে প্লিজ মানে কি অনুৰোধ কৰা ৰিকুৱেষ্ট মানে অনুৰোধ কৰা তো প্লিজৰ পৰিৱৰ্তে ৰিকুৱেষ্টেড আমি লিখিছোঁ সেইকাৰণে প্লিজটো লিখাৰ প্ৰয়োজন নাই তাৰপিছত কি লিখিব লাগিব গিফ্ট লিখিব লাগিব তাৰপিছত এতিয়া মিটো কাক বহিছে মিটো কি মিটো অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে আৰু কাক বহিছে ৰাজুক বহিছে সেইকাৰণে মিটো কাক চাই পৰিৱৰ্তন হ'ব ৰাজুক চাই পৰিৱৰ্তন হ'ব তো মিটো কি অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে এতিয়া ৰাজুৰ অবজেক্ট কি হিম লিখিলোঁ তাৰপিছত ইয়ৰটো কাক বহিছে ইয়ৰটো কাক বহিছে ৰিনাক বহিছে তো ইয়ৰটো পজিটিভ ৰিনাৰ পজিটিভ কি হ'ব হাৰ লিখিলোঁ তাৰপিছত বুক লিখিলোঁ তাৰপিছত ফৰ লিখিলোঁ তাৰপিছত টুডে থাকিলে কি হয় দ্যাট ডে লিখিলোঁ তাৰপিছত নেক্সট এক্সাম্পলত আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে ফাদাৰ say to me where's the bike now father say to me ফাদাৰে মানে দেউতাই মোক কৈছিল যে where's the bike now যে বাইকখন এতিয়া কি কৰা ধোৱা বা ধুই দিয়া বাইকখন এতিয়া কি কৰা ধুই লোৱা বা বাইকখন এতিয়া কি কৰা ধোৱা তো কি কৰিছে আদেশ কৰিছে সেইকাৰণে কি কৰিলোঁ কি আছে ফাদাৰ লিখিলোঁ তাৰপিছত সেইটোৰ পৰিৱৰ্তে কি আদেশ কৰিছে যিহেতু অৰ্ডাৰত লিখিলোঁ তাৰপিছত মি লিখিলোঁ তাৰপিছত স্পেচ দুটাৰ মাজত টু তাৰপিছত ৱাছ দ্য বাইক লিখিলোঁ তাৰপিছত নাও থাকিলে কি হয় ইনডাইৰেক্ট নেশ্যন নাও থাকিলে ইনডাইৰেক্ট নেশ্যনত দেন হয় দেন লিখিলোঁ তো এনেদৰে ইম্পাৰেটিভ সেন্টেন্সৰ নাৰেশ্যন কৰিব লাগে এতিয়া আমি নেক্সট নিয়মলৈ গৈছোঁ নেক্সট নিয়মত দিয়া আছে ৰিপৰ্টেড স্পীচ টু ডু নট বা ডোণ্টৰে আৰম্ভ কৰা থাকিলে ৰিপৰ্টিং ভাৰ্বৰ সেইট বা সেইটোৰ পৰিৱৰ্তে এডভাইজড বা আস্কড বা টল্ড লিখি ডু নট বা ডোণ্টৰ ঠাইত কি নটটো ব্যৱহাৰ কৰিব লাগে এতিয়া যেতিয়া আমি কি কৰিম ৰিপৰ্টেড ইম্পাৰেটিভ সেন্টেন্সৰ নাৰেশ্যন কৰিম ৰিপৰ্টেড স্পীচটোত যদি কি ডু নট বা ডোণ্টৰে আৰম্ভ কৰা থাকে আৰু যদি কি বুজায় ডু নট বা ডোণ্টৰে আৰম্ভ কৰা থাকিলে কি কৰা বুজাব পাৰে অনুৰোধ উপদেশ দিয়া বুজাব পাৰে আৰু এনেকুৱা বুজাব পাৰে বা নিষেধ কৰা বুজাব পাৰে তো উপদেশ আৰু নিষেধ ডু নট বা ডোণ্ট দি ৰিপৰ্টেড স্পীচটো আৰম্ভ কৰা থাকিলে কি বুজাব পাৰে উপদেশ বা নিষেধ কৰা বুজাব পাৰে তো উপদেশ বা নিষেধ কৰা বুজালে যেতিয়া ডু নট দি আৰম্ভ কৰা থাকিব বা ডোণ্ট দি আৰম্ভ কৰা থাকিব যদি উপদেশ দিয়া বুজায় তেন্তে কি সেইটোৰ পৰিৱৰ্তে কি লিখিব লাগিব সেইটোৰ পৰিৱৰ্তে এডভাইচটো লিখিব লাগিব আৰু যদি নিষেধ কৰা বুজায় তেন্তে সেইটোৰ পৰিৱৰ্তে কি লিখিব লাগিব আস্কড বা টল্ড লিখিব লাগিব তাৰপিছত ইয়াৰ আগতে কি কৰিছিলোঁ স্পীচ দুটাৰ মাজত কি লিখিছিলোঁ স্পীচ দুটাৰ মাজতে টু লিখিছিলোঁ কিন্তু এতিয়া কি লিখিব লাগিব ডু নট বা ডোণ্টৰ ঠাইত নটটো লিখিব লাগিব এক্সাম্পল আহিছোঁ এক্সাম্পলত দিয়া আছে First example দিয়া আছে father say to me don't tell a lie father say to me দেউতাই মোক কৈছিল don't tell a lie মিছা কথা নকবা তো কি father say to me don't tell a lie দেউতাই মোক কৈছিল মিছা কথা নকবা তো এইটো কি এক প্ৰকাৰ কিন্তু নিষেধ বুজিছে কিন্তু ইয়াত কি উপদেশ দিয়া বুজিছে father say to me don't tell a lie দেউতাই মোক কৈছিল যে কি নকৰিবা don't tell a lie মিছা কথা নকবা তো এক প্ৰকাৰ কি ইয়াত নিষেধ হয় কিন্তু তথাপি ইয়াত কি বুজিছে উপদেশ দিয়া বুজিছে সেইকাৰণে কি লিখিব লাগিব ফাদাৰ লিখিলোঁ তাৰপিছত সেইটোৰ পৰিৱৰ্তে কি লিখিলোঁ এডভাইচটো লিখিলোঁ তাৰপিছত মি লিখিলোঁ তাৰপিছত ডু নটৰ ঠাইত কি নটটো লিখিব লাগিব তাৰপিছত টেল এ লাই তাৰপিছত নেক্সট এক্সাম্পললৈ গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে দ্য টিচাৰ ছেইড টু হাৰ ডোণ্ট নেগলেক্ট ইয়ৰ ষ্টাডিজ দ্য টিচাৰ ছেইড টু হাৰ টিচাৰজনে কাক কৈছিল হাৰক কৈছিল ডোণ্ট নেগলেক্ট ইয়ৰ ষ্টাডিজ তোমাৰ পঢ়া শুনাত কি নকৰিবা অৱহেলা নকৰিবা তো এইটো কি বুজিছে উপদেশ দিয়া বুজিছে তো দ্য টিচাৰ লিখিলোঁ সেইটোৰ পৰিৱৰ্তে এডভাইচটো লিখিলোঁ তাৰপিছত হাৰ লিখিলোঁ তাৰপিছত ডু নটৰ নটটো লিখিলোঁ তাৰপিছত নেগলেক্ট লিখিলোঁ এতিয়া ইয়ৰটো কাক বুজিছে হাৰক বুজিছে তো ইয়ৰটো কি পজিটিভ হাৰৰ পজিটিভ কি হ'ব হাৰ লিখিলোঁ তাৰপিছত ষ্টাডিজ লিখিলোঁ তাৰপিছত নেক্সট এক্সাম্পললৈ গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে দ্য মেন ছেইড টু আছ ডোণ্ট মেক নইজ দ্য মেন ছেইড টু আছ মানুহজনে আমাক কৈছিল ডোণ্ট মেক নইজ মানে হাইউৰুমি নকৰিবা তো ইয়াত কি বুজিছে ইয়াত নিষেধ কৰা বুজিছে সেইকাৰণে দ্য মেন লিখিলোঁ তাৰপিছত সেইটোৰ পৰিৱৰ্তে আস্কড বা টল্ড যিকোনো এটা লিখিলেই হ'ল
তাৰপিছত আজ লিখিলোঁ তাৰপিছত ডু নটৰ ঠাইত নটটো লিখিলোঁ তাৰপিছতে মেক এ নয়েজ লিখিলোঁ তাৰপিছত নেক্সট নিয়মলৈ গৈছোঁ নেক্সট নিয়মত দিয়া আছে যে ৰিপৰ্টেড স্পীচটো যদি লেটাৰ্ছৰে আৰম্ভ কৰা থাকে তেন্তে লেটাৰ্ছৰে আৰম্ভ কৰা থাকে আৰু প্ৰস্তাৱ বা মতামতে দিয়া বুজায় ৰিপৰ্টেড স্পীচটো যদি কিহেৰে আৰম্ভ কৰা থাকে লেটাৰ্ছৰে আৰম্ভ কৰা থাকে আৰু প্ৰস্তাৱ বা মতামতে দিয়া বুজালে তলত দিয়া ধৰণে কৰিব লাগে 1 নম্বৰ কেনেকৈ কৰিব লাগিব সেইটোৰ পৰিৱৰ্তে সাজেষ্টেড নাইবা প্ৰপ'জড লিখিব লাগিব 2 নম্বৰ ডেটৰ ব্যৱহাৰ কৰিব লাগিব 3 নম্বৰ আছৰ পৰিৱৰ্তে উই বা দে ব্যৱহাৰ কৰিব লাগিব সেইটো মানে সেন্টেন্স হিচাপে তাৰপিছত লেটৰ পৰিৱৰ্তে কি লিখিব লাগিব শুড লিখিব লাগিব এক্সাম্পল লৈ গৈছো এক্সাম্পলত দিয়া আছে হি সেই তুমি লেট আস প্লে নাও ইয়ে কাক কৈছে মিক কৈছে যে লেট আস প্লে নাও বলা আমি এতিয়া খেলো তো কি হ'ব হি সেইটোৰ পৰিৱৰ্তে হি লিখিলোঁ সেইটোৰ পৰিৱৰ্তে সাজেষ্টেড নাইবা প্ৰপ'জড লিখিব লাগিব তাৰপিছত ইয়াত কিন্তু টু ব্যৱহাৰ হ'ব তো টু লিখিলোঁ তাৰপিছত মি লিখিলোঁ হি সাজেষ্টেড টু মি তাৰপিছত ডেটৰ ব্যৱহাৰ কৰিব লাগিব ডেটৰ ব্যৱহাৰ কৰিলোঁ 2 নম্বৰত ডেটৰ ব্যৱহাৰ আছে তাৰপিছত এতিয়া কথা হ'ল যে লেটৰ পিছত যে আজ আছে আছৰ পৰিৱৰ্তে উই নহ'লে দে ব্যৱহাৰ কৰিব লাগিব এতিয়া কথা হ'ল উই কেতিয়া ব্যৱহাৰ কৰিম দে কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া মি বা আজ কথাটো ইয়াতে ৰিপৰ্টিং ভাৰ্বত মি বা আজ কথাটো থাকিব তেতিয়া কি লিখিব লাগিব উই লিখিব লাগিব আৰু মি বা আজ কথাটো যেতিয়া নাথাকিব মি বা আজ শব্দ যেতিয়া নাথাকিব তেতিয়া কি লিখিব লাগিব দে লিখিব লাগিব তো ইয়াত কি হ'ব মি আছে যেহেতু সেইকাৰণে কি হ'ব মি বা আজ থাকিলে উই লিখিব লাগিব আৰু মি বা আজ নাথাকিলে কি লিখিব লাগিব দে লিখিব লাগিব তো ইয়াত উই লিখিলোঁ তাৰপিছত লেটৰ পৰিৱৰ্তে কি লিখিব লাগিব শুড লিখিব লাগিব তাৰপিছত প্লে লিখিলোঁ তাৰপিছত নাওৰ পৰিৱৰ্তে কি দেন তাৰপিছত নেক্সট এক্সাম্পললৈ গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে দ্য ইয়াৰ সেই টু দ্য টৰ্টৱাইজ লেট আছ ৰান এ ৰেচ দ্য ইয়াৰ সেই টু দ্য টৰ্টৱাইজ লেট আছ ৰান এ ৰেচ তো ইহাটোৱে কাক কৈছিল চহাটোৱে কাক কৈছিল টৰ্টৱাইজে কাছক কৈছিল লেট আছ ৰান এ ৰেচ বলা আমি এটা দৌৰ প্ৰতিযোগিতা কৰোঁ তো দ্য ইয়াৰ ইয়াতে সেইটোৰ পৰিৱৰ্তে সাজেষ্টেড নাইবা প্ৰপ'জড লিখিলেই হ'ল তাৰপিছত টু লিখিব লাগিব তাৰপিছত টৰ্টৱাইজ লিখিব লাগিব তাৰপিছত ডেটৰ ব্যৱহাৰ কৰিব লাগিব ইয়াত ৰিপৰ্টিং ভাৰ্বটোত কি মি বা আজ নাই সেইকাৰণে কি দে লিখিলোঁ তাৰপিছত আছৰ পৰিৱৰ্তে কি লিখিলোঁ দে লিখিলোঁ তাৰপিছত লেটৰ পৰিৱৰ্তে শুড লিখিব লাগিব তাৰপিছত ৰান এ ৰেচ তাৰপিছত নেক্সট আন এটা লাষ্ট নিয়মলৈ গৈছোঁ লাষ্ট নিয়মটো দিয়া আছে যে লাষ্ট নিয়মত দিয়া আছে ৰিপৰ্টেড স্পীচটো লেটৰে আৰম্ভ কৰা যদি লেটৰে আৰম্ভ কৰা থাকে আৰু পাৰ্মিশ্যন অনুমতি বিচৰা বুজায় ৰিপৰ্টেড স্পীচটো যদি কিহেৰে আৰম্ভ কৰা থাকে লেটেৰে আৰম্ভ কৰা থাকে আৰু কি বুজায় পাৰ্মিশ্যন মানে অনুমতি বিচৰা বুজায় তেন্তে কি কৰিব লাগিব মি তাৰপিছত হার তাৰপিছত হিম তাৰপিছত দেম এইবিলাকৰ পৰিৱৰ্তে আই হি সি দে এইবিলাক ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ডেটৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত লেটৰ পৰিৱৰ্তে মাইট নাইবা মাইট বি এলাউড টু লিখিব লাগিব তো এক্সাম্পললৈ গৈছোঁ এক্সাম্পলত দিয়া আছে হি সেই টু ৰীনা হিয়ে ৰীনাক কৈছিল লেট মি গো হোম নাও মোক এতিয়া ঘৰলৈ যাব দিয়া না তো কি পাৰ্মিশ্যন বিচাৰিছে অনুমতি বিচাৰিছে সেইকাৰণে কি হ'ব ইয়াত কিন্তু সেইড বা সেইটোৰ কোনো পৰিৱৰ্তন নহ'ব ইয়াতে কি যি আছে তাকে থাকিব ৰিপৰ্টিং ভাৰ্বৰ কোনো পৰিৱৰ্তন নহ'ব যদি কি পাৰ্মিশ্যন বা অনুমতি ৰিপৰ্টেড স্পীচটো যদি পাৰ্মিশ্যন বা অনুমতি বিচৰা বুজায় তেন্তে কি হি সেই টু ৰীনা এইখিনি গোটেই লিখিলোঁ তাৰপিছত ডেটৰ ব্যৱহাৰ কৰিব লাগিব ডেটৰ ব্যৱহাৰ কৰিলোঁ তাৰ স্পীচ দুটাৰ মাজত ডেটৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত এতিয়া সাবজেক্টটোৰ কথা আহিলে হিটো ক'ৰ পৰা আহিল ইয়াত কি আছে মি যদি থাকে ৰিপৰ্টেড স্পীচটোত যদি কি থাকে মি থাকে তাৰপিছত হার থাকে হিম থাকে দে থাকে তেন্তে কি হ'ব আই হি সি দে এইবিলাকৰ যিকোনো এটা হ'ব তো সেইটো কাক চাই পৰিৱৰ্তন কৰিব লাগিব মিটো কাক চাই পৰিৱৰ্তন কৰিব লাগিব মিটো কাক বুজিছে হি সেই টু ৰীনা
কাক কৈছিল সিয়ে কাক কৈছিল ৰীনাক কৈছিল লেট মি গ' হোম নাও তো সিটো কাক এই মিটো কাক বুজিছে হিক বুজিছে সেইকাৰণে কি এই মিটো কাক চাই পৰিৱৰ্তন হ'ব হিক চাই পৰিৱৰ্তন হ'ব ইয়াৰ কি ছাবজেক্টে ব্যৱহাৰ কৰিব লাগিব হি ব্যৱহাৰ কৰিলোঁ তাৰপিছত লেটৰ পৰিৱৰ্তে মাইট নাইবা মাইট বি এলাউড টু লিখিব লাগিব মাইট বি এলাউড টু লিখিলোঁ তাৰপিছত বাকীখিনি গ' হোম তাৰপিছত নাও থাকিলে কি হয় দেন তো এনেদৰে ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশ্যন কৰিব লাগে তো আশা ৰাখিছোঁ সবে কম বেছি পৰিমাণে ভিডিঅ'টো বুজাতে অসুবিধা হৈছে তো ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।